অলপ অপ্ৰস্তুতো হৈছোঁ কিন্তু মই এইটো জানো যে দলে আমাক যিমানখিনি ভাৰতীয় জনতা পাৰ্টীৰ যিমান আমাক সহায় কৰিছে বিশেষকৈ যোৰহাটখনৰ উন্নয়নৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰীয়ে যি সহায় কৰিছে মই এইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইকাৰণে মোৰ নামটো যেতিয়া ক'লে মই চেলেঞ্জ হিচাপে ল'লোঁ আৰু তাতে গৌৰৱ গগৈৰ নামটো ওলাল মই নিজে সমানে কৰিব কাজ হাৰিলে জিকিলে নাইলে আছোঁ তেওঁক মই চেলেঞ্জ কৰিবলৈ পাই ভাল পালোঁ আৰু তেওঁৰ লগত মোৰ পাৰ্চনেল খুব ৰিলেশ্যন একেবাৰে ভাল একো তেনেকুৱা নাই মই এটা ৱৰ্ড তেওঁক খালি কৈছিলোঁ যে জিকিলে আৰু তুমি জিকিলে তুমি চলাবা মই জিকিলে মই চলাম খালি যোৰহাটখন ভাল হ'ব লাগে এইটোৱে কৈছিলোঁ জিকিব পাৰে 50-50 বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছিলে কিন্তু প্ৰতিদ্বন্দ্বী আছিলে গৌৰৱ গগৈ 1.5 লাখ ভোটত জয়লাভ কৰিছে লোকসভা নিৰ্বাচনত 20,000 ভোটত বিধানসভাত আপোনালোকৰ ভোট যিটো হৈছিলে 1,17,000 ভোট তাৰমানে কথাটো এনেকুৱা যোৰহাটৰ মানুহখিনি সকলো শিক্ষিত মানুহ তাততো খুব কম শিক্ষিত মানুহ থকা বহুত কম সেইকাৰণে তেওঁলোকে নিজে চাই একেখিনি মানুহে আজি ধৰি লওক 2 বছৰ বা 2.5 বছৰ আগতে আমাৰ যেতিয়া MP ইলেকশ্যন হৈছিল আমিতো ভবা নাছিলোঁ খোলাকৈ কৈছোঁ যে যোৰহাটত তেখেতে আগভাগ পাব বুলি কিন্তু হঠাতে মানুহবিলাকৰ চিন্তা চৰ্চাবিলাক আৰু এই চিন্তা চৰ্চাটো মই উত্তীৰ্ণ হৈছোঁ যোৰহাটৰ যিখিনি ভোটাৰ আছে চিন্তা চৰ্চাটো মই উত্তীৰ্ণ হৈছোঁ আৰু আটাইতকৈ মোৰ ভাল লাগিছে অন্য নহয় হোলোঙাপাৰা অঞ্চলটো এটা অতি পিছ পৰি থকা অঞ্চল আছিল তেওঁলোকে সেইটো কথা মোক নিজেও কৈছিল আৰু মই হয়তো 2 বছৰত যিমানখিনি পাৰোঁ মই ভোটৰ কাৰণে কৰা নাছিলোঁ সেই দুখীয়া মানুহখিনি কালি আপোনাক আমাৰ ডাঙৰীয়া কৈছিল যে হোলোঙাপাৰাৰ নিৰ্ণায়ক ভূমিকা ল'ব হোলোঙাপাৰাত যিয়ে বেছি ভোট পাব তেখেতেই সেই খাকি মাৰিব আৰু সেইটোৱে কথা আজি নাই আচলতে তাৰ আগতে আমি 10-12,000 লিড ল'লোৱে হোলোঙাপাৰ পোৱাৰ আগতে আমি 10-12,000 ল'লোঁ বাকী আৰু এই বাকীখিনি যদি আহে সেইটো হোলোঙাপাৰ পেপাৰত আহিছে 12,000 আমি ল'লোঁ আৰু মই মানে হোলোঙাপাৰৰ মানুহখিনি পিছ পৰি থকাৰ কাৰণেহে মই তেওঁলোকৰ কাৰণে লাগিছিলোঁ আৰু এতিয়া বাগানৰ অঞ্চলৰ মানুহখিনিক মই যিমান পাৰোঁ সহায় কৰিছিলোঁ আৰু বিশেষ ধৰ্মৰ ক্ষেত্ৰত মুছলিমেই হওক হিন্দুৱে হওক খ্ৰীষ্টানেই হওক হোলোঙাপাৰা অঞ্চলটোত মই সকলোকে মিলা প্ৰীতিৰে ৰখাৰ স্বাৰ্থত তেওঁলোককো সহায় কৰিছিলোঁ আৰু কিবা এটা কাৰণে ভগৱানে হয়তো কিবা এটা চালে ৰাইজেও চালে সেইকাৰণে দাদা গোস্বামী ডাঙৰীয়া মোৰ এতিয়া অকান্ত আমি একেলগে কাম কৰোঁ তেখেতৰ হয়তো এটা সাহস দিলে আৰু ৰাণা গোস্বামী ডাঙৰীয়াই যেতিয়া ৰাণা গোস্বামী ডাঙৰীয়াক পৰাস্ত কৰি আপুনি যেতিয়া বহুত ভোট এতিয়া পাই এতিয়া মূল কথাটো হৈছে আজিৰ এই শুভক্ষণত মই যোৰহাটবাসীক ধন্যবাদ জনাইছোঁ যোৰহাট জিলাৰবাসীক ধন্যবাদ জনাইছোঁ যে যোৰহাটৰ উন্নয়নটো গতিশীল কৰি ৰাখিবৰ কাৰণে হিতেন্দ্ৰ নাথ গোস্বামীৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাক পুনৰবাৰ বিপুল ভোটত জয়ী কৰিছে আৰু আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতেও ধন্যবাদ জনাইছে আমি ধন্যবাদ এইজনে কাৰণে জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ সেইকাৰণে জয় মই হৈছে চাৰিওফালে অসমত আৰু হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া এটা কথা উল্লেখ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৰহাটত যি উন্নয়নৰ ধাৰা বোৱালে উজনি অসমত যি উন্নয়নৰ ধাৰা বোৱালে গোটেই অসমৰ তাৰ এটা প্ৰতিফলন ঘটিছে আৰু বিশেষকৈ আমি আশা কৰিম যে তেখেতে গৌৰৱ গগৈৰ দৰে এজন নেতাক আজি হৰুৱাইছে তাৰ আমি ইয়াৰ পিছত আৰু বহুত ভাল ফল মই আশা কৰিম আৰু সেই ফল কাৰণে আমি নিজৰ ৱাৰ্ডত হাৰিছে আৰু সকলোকে ডাঙৰ মিয়া প্ৰীতি তেওঁ মিয়াৰ প্ৰতি যিটো প্ৰীতি মিয়া প্ৰীতি তেওঁৰ লগত এতিয়া কেইজনমান কেৱল ধুবুৰী আৰু গোৱালপাৰাৰ মানে সেই মিয়া সিংহ বিধায়ক থাকিব আৰু অসুৰ নাথাকিব গতিকে হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াক আমি অন্তঃকৰণে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতাজনক শুভেচ্ছা জনাইছোঁ তেখেত আগবাঢ়ি যাওক আৰু আমি আশা কৰিম তেখেতে গুৰু দায়িত্ব পাব আৰু গুৰু দায়িত্বৰে যোৰহাটবাসীলৈ অসমবাসী পাব জয়লাভ কৰিছে লোকসভা নিৰ্বাচনত কৰিছে যেনেকৈ আমাৰ কৈছে ক'বলৈ কোনোটো ভাল এজন অৰেণ্টৰ আছিল যেন লাগিলে মই কিয় নাজানো এইটো কাম কিয় কৰিলে আহিলে কাৰণ ইয়াত লোকেল মানুহৰ লগত এটা টাচ প্ৰয়োজন এজন MP কাৰণে এইটো সম্ভৱ নহয় গতিকে তেওঁ হঠাতে এনেকৈ অলপ চেঞ্জ এটা কৰি লিডাৰশ্বিপটো অসমত দিম বুলি হয়তো ভাবিছিল কিন্তু সেই কথাটো তেওঁ অকণমান ভুলকৈ চিন্তা কৰিলে আৰু টাইমত তেওঁ চিন্তা কৰিব লাগিছিলে যে মই কাৰোবাক বনাওঁ মোৰ যে তেওঁ এজন MP হিচাপে অসমত এজন কংগ্ৰেছৰ লিডাৰ কৰিব লাগিছিল যিজনে অসমক আগবঢ়াই নিব পাৰে তেওঁৰ চেষ্টা কৰক আমি আপত্তি নাই নহয় গণতন্ত্ৰটো পাৰ্টি লাগিবই এটা পাৰ্টিটো নচলায় গতিকে আমি তেওঁলোকক কংগ্ৰেছ পাৰ্টিও ভাল লগত থাকক কিন্তু ভালকৈ তেওঁ মোৰ চিন্তা কৰি দিছে দূৰদৰ্শিতাৰে হয়তো চিন্তা নকৰিলে তাৰ কাৰণে মই তেওঁক ক'ব নাপায়
কাৰণ তেওঁৰ নিজস্ব কিবা এটা আছে মই কেতিয়াবা লগ পালে সুধি পেলাই আপোনালোকক ক'ম এইখিনি কথা কৈ থওঁ যে জিতেন্দ্ৰ দাক এটা ভাল মিনিষ্ট্ৰী দিব লাগে